হলে যাব পারে। হলে যাব পারে। ইমান পাপকে এই পৃথিবী সহ্য কৰিব পাৰে। মোৰ জন্ম সাধনাৰ সফলতা তুমি 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 ক্ষত জীবিত ভাতার জ্যেষ্ঠ আৰু মই ক্ষত প্ৰেতাত্মৰ কনিষ্ঠ। তোমাতে মুতে ইমান প্ৰভেদ অথচ ইমান আপন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বন্ধিদাতা চেনেহৰ মাতো। আৰু বেছি পৰ নাই, আৰু বেছি পৰ নাই। দিগন্ত বহাৰী লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি পতংগ তাত চাপ দিছে। কাৰ সাধ্য নাই তাক নিবাৰণ কৰে। কাৰ সাধ্য নাই তাক নিৰ্বাপিত কৰে। মোৰ পানী গোপাল দীনবন্ধু নাৰায়ণ। মূৰ্খ মানৱ তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মোক মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় নহয়, তই ঠিক কৰিছ। আনন্দ কৰ, হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়। আনন্দ কৰ, উৎসৱ কৰ, মহা উৎসৱ কৰ। মামা কিহৰ উৎসৱ? যুদ্ধজয়ৰ উৎসৱ হল। যুদ্ধজয়ৰ উৎসৱ। কি কৈছ মামা? কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে। দ্ৰোণাচাৰ্য আৰু নাই মামা, তেষ্ট দ্ৰোণৰ হাতত নিহত। আমি পৰাজিত। তুমি বৰ সুন্দৰ মিছা কথা কব জনা হল। ই মিছা নহয় মামা, ই সত্য। সত্য? কি শুনিলো? দ্ৰোণাচাৰ্য হত, কৌৰৱ পৰাজিত। বেজাৰ কৰিলে আৰু
কি হব কি পেছার কথা কইছা হইল কি পেছার কথা কইছা হাজিপুর পুকু ভাঙি গল চকুৰাগত কেৱল মই অন্ধকাৰ দেখিছো মুখে শুনালা কইল মুখে শুনালা ধৈর্য দেখে রব মামা তুমি অধৈর্য হলে দুর্যোধনকে কুদে খান্তনা দিব ও তুমি ঠিক কৈছা হইল তুমি ঠিক কৈছা মই অধৈৰ্য হোৱা উচিত এতিয়াও সময় আছে এতিয়াও অৱধাত শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে কথা আছে কথা আছে বার যাও এইবার তুমি সেনাপতি হব লাগিব হইল ওই তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনক গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি হইল তুমি পাৰিবা পাৰিম মামা অ এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয়ধ্বজা উৰাব পাৰো মামা কিন্তু আৰু কোনো কিন্তু নাই হইল আৰু কোনো কিন্তু নাই তুমি সেনাপতি হবই লাগিব কাৰো বিশ্বাস নাই হইল কাৰো বিশ্বাস নাই তুমি সেনাপতি হৈ দুৰ্যোধনৰ মান ৰক্ষা কৰিবই লাগিব কৰিবা কৰিম মামা দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো আৰু নকৰো সেনাপতি হৈ শুনা মামা পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলাম তুমি পাৰিবা কিন্তু কৰ্ণ যদি মুখৰ আছে ও সেনাপতি কৰ্ণ হোৱা খুব বীৰ অহ তাৰ বাবে চিন্তা নাই কল্য